নিতলৈ স্বাগতম জনাইছো এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো ৰাজ্যৰ কৃষকসকলৰ বাবে ভাল খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কৃষি খণ্ডৰ উন্নয়নৰ কথা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে আৰু সমান্তৰালভাৱে ৰাজ্যৰ কৃষকসকলে কি সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব সেই সন্দৰ্ভতো জনাইছে প্ৰতিগৰাকী যোগ্য কৃষকে লাভ কৰিব 11000 কৈ চৰকাৰী সাহায্য আৰু ইয়াৰ উপৰিও যিসকল মীন পালক আছে যিসকল গাহৰি পালক আছে গো পালক আছে সকলোৰে বাবে বিশেষ ধৰণে সহায় আগবঢ়োৱা হ'ব আৰু শস্য উৎপাদনৰ ক্ষেত্ৰত যাতে প্ৰতিগৰাকী কৃষকে প্ৰযুক্তিৰ জৰিয়তে অধিক শস্য উৎপাদন কৰিব পাৰে তাৰ বাবেও এতিয়া বিশেষ পৰিকল্পনা লোৱা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কিদৰে কৃষকে লাভ কৰিব এই সুবিধা লৈছে এই মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ কৃষকলৈ ভাল খবৰ ৰাজ্যৰ প্ৰতিগৰাকী কৃষকে এতিয়া নতুন এটা দিশ দেখিবলৈ সক্ষম হ'ব যোগ্য কৃষকে লাভ কৰিব ৰাজ্য চৰকাৰ 11000 টকাৰ সাহায্য চৰকাৰী সাহায্য লাভ কৰিব এতিয়া কৃষকসকলে সোনগুটিৰে আৰম্ভ হোৱা অসমৰ শক্তিশালী গ্ৰাম্য অৰ্থনীতিৰ এয়া নতুন অধ্যায় দেখিবলৈ পাব আত্মনিৰ্ভৰশীলতাৰ দিশে অসমৰ কৃষি খণ্ড ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে শ্বেয়াৰ কৰিছে বিশেষ তথ্য কৃষক মৎস্যজীৱী দুগ্ধ উৎপাদক আৰু আত্মনিৰ্ভৰ গাঁওসমূহক অধিক শক্তিশালী কৰাৰ লক্ষ্য অসম চৰকাৰ কৃষকৰ বাবে অব্যাহত থাকিব ফসল বীমাৰ সুবিধা যিসকল কৃষকে ফসল বীমাৰ বাবে এতিয়াও আবেদন কৰা নাই তেওঁলোক সাজু হওক কৃষিজাত শস্যৰ উৎপাদনৰ ভিত্তিত কৃষকে লাভ কৰিব এতিয়া ন্যূনতম সমৰ্থন মূল্য প্ৰতিটো বীজৰ ক্ষেত্ৰতে ন্যূনতম সমৰ্থন মূল্য লাভ কৰিবলৈ সক্ষম হ'ব ৰাজ্যৰ কৃষকসকলে সুৰক্ষিত হ'ব অসমৰ প্ৰতিগৰাকী কৃষকৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ ৰাজ্য চৰকাৰে বৃহৎ পৰিকল্পনা প্ৰযুক্তি চালিত কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধিৰ পৰিকল্পনা হাতত লৈছে চৰকাৰে 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰো লক্ষ্য সন্মুখত লৈছে এতিয়া চৰকাৰে আগন্তুক সময়সমূহ অধিক উন্নয়ন হ'ব বিশেষকৈ গ্ৰাম্য অৰ্থনীতি দুগ্ধ হাঁহ কুকুৰা গাহৰি পালনেৰে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ পৰিকল্পনা সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছে কৃষি খণ্ডৰ উন্নয়নৰ পৰিকল্পনাৰ কথা আমি পুনৰ জনাইছো এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যেহেতু ৰাজ্যৰ অৰ্থনীতিত দেশৰ অৰ্থনীতিত প্ৰতিগৰাকী কৃষকৰ অৱদান আচলতে অপৰিসীম প্ৰতিগৰাকী কৃষকৰ বাবে আজিৰ দিনটোত সমগ্ৰ অসমবাসীয়ে নিজকে এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা বা শক্তিশালী ৰাজ্যৰ জনসাধাৰণ হিচাপে গৌৰৱান্বিত কৰিবলৈ সক্ষম হৈছে আৰু এই সকল কৃষকৰ বাবে ৰাজ্য চৰকাৰে এতিয়া এটা যথেষ্ট গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যেহেতু বিভিন্ন সময়ত প্ৰাকৃতিক দুৰ্যোগৰ বলি হৈ কৃষকে মূৰৰ ঘাম মাটিত পেলাই যি পৰিশ্ৰম কৰি শস্য উৎপাদনৰ সপোন দেখে সেই সপোন প্ৰায় পূৰণ নহয় গতিকে তেনে সময়ত কৃষকসকলৰ বাবে চৰকাৰী সাহায্যৰ যথেষ্ট প্ৰয়োজনীয় হৈ পৰে আৰু এনে অৱস্থাত এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ কৃষকসকলৰ বাবে বৃহৎ ঘোষণা কৰিছে যে যিসকল যোগ্য কৃষক আছে প্ৰতিগৰাকী যোগ্য কৃষকে বছৰেকত লাভ কৰিব 11000 টকাৰ চৰকাৰী সাহায্য 11000 টকাৰ চৰকাৰী সাহায্য প্ৰতিগৰাকী কৃষকে লাভ কৰিবলৈ সক্ষম হ'ব নিৰ্দিষ্ট বিভাগসমূহত তেওঁলোকে মাত্ৰ যোগাযোগ কৰিব লাগিব কৃষি খণ্ডৰ সৈতে কৃষি বিভাগৰ সৈতে তেওঁলোকে যোগাযোগ কৰিব লাগিব আৰু কিদৰে যোগ্য কৃষক বাছি উলিওৱা হ'ব বা যোগ্য কৃষকৰ বাবে কি লাগিব সেই সন্দৰ্ভত তেওঁলোকে কৃষি বিভাগৰ সৈতে আলোচনা কৰি 11000 টকাৰ সাহায্য চৰকাৰী সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ উপৰিও ফসল বীমাৰ সুবিধা লাভ কৰিব এতিয়া ৰাজ্যৰ প্ৰতিগৰাকী কৃষকে তাৰ বাবে ফসল বীমাৰ সুবিধা লাভ কৰিবলৈ হলে প্ৰতিগৰাকী কৃষকে আবেদন কৰিব লাগিব ফসল বীমাৰ বাবে আৰু যাতে প্ৰাকৃতিক দুৰ্যোগত ধ্বংস হোৱা যদি পোকে খাইছে শস্যৰ যদি খেতি পথাৰত যদি পোকে খাইছে বা বানপানীয়ে যদি নষ্ট কৰিছে বা খৰাঙে নষ্ট কৰিছে বা বান্ধৰ বা অন্যান্য পশুৱে যদি হাতী বা অন্যান্য যদি জীৱ জন্তুৱে নষ্ট কৰিছে তেনেহলে সেই কৃষকসকলে সুবিধা লাভ কৰিব ফসল বীমাৰ জৰিয়তে আৰু ইয়াৰ উপৰিও কৃষকলৈ অধিক শক্তিশালী ন্যূনতম সমৰ্থন মূল্য আগবঢ়োৱা হ'ব প্ৰতিটো কৃষিজাত বা উৎপাদিত সামগ্ৰীৰ যাতে তেওঁলোকে এক ন্যূনতম সমৰ্থন মূল্য লাভ কৰে তাৰ বাবে চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু ইয়াৰ উপৰিও উৎপাদন বৃদ্ধিৰ বাবে এতিয়া প্ৰযুক্তি চালিত কৃষি ব্যৱস্থাৰ অধিক ব্যৱহাৰ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িব প্ৰতিগৰাকী কৃষকৰ সৈতে শীঘ্ৰে হয়তো আলোচনাত মিলিত হ'ব আৰু যাৰ জৰিয়তে প্ৰযুক্তি চালিত কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধিৰ পৰিকল্পনা হাতত লৈছে চৰকাৰে আৰু যিসকল মীন পালক আছে তেওঁলোকৰ বাবে ডাঙৰ খবৰ মীন পালকসকলৰ বাবেও ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যিকোনো মুহূৰ্তত আহিব পাৰে ভাল খবৰ কাৰণ 10
লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য সন্মুখত লৈছে এতিয়া ৰাজ্য চৰকাৰে আৰু ইয়াৰ উপৰিও গ্ৰাম্য অৰ্থনীতি যাতে সবল কৰি তুলিব পাৰে তাৰ বাবে দুগ্ধ উৎপাদক হাঁহ কুকুৰা পালক গাহৰি পালক গো পালক তেওঁলোকৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ পৰিকল্পনা হাতত লোৱা হৈছে যি পৰিকল্পনাৰ জৰিয়তে দুগ্ধ পালক হাঁহ কুকুৰা পালক গাহৰি পালক ছাগলী পালক গো পালকসকলে গ্ৰাম্য সমবায়লৈ অৱদান আগবঢ়াবলৈ সক্ষম হয় মুঠতে ৰাজ্য চৰকাৰ লক্ষ্য হৈছে আয় অধিক বৃদ্ধি হ'ব লাগিব যুৱ প্ৰজন্মই কেৱল মাত্ৰ চাকৰিৰ ক্ষেত্ৰত হাবাথুৰি নহয় ফাৰ্মিঙৰ ক্ষেত্ৰত কিদৰে তেওঁলোকক অধিক শক্তিশালী বা অধিক উৎসাহী কৰি তুলিব পাৰি তাৰ বাবে পৰিকল্পনা হাতত লৈছে গ্ৰাম্য অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰিবলৈ ৰাজ্য চৰকাৰৰ এই বৃহৎ পৰিকল্পনাৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত